নমস্কাৰ সকলোকে। আপা কি কৰিছে? হালধি কাটিছোঁ। হালধি কাটিছোঁ আজি হালধি লগাইছিলোঁ যে এয়া। তাৰপিছত এইখিনি হালধি হ'ল চব বেলেগৰ হালধি, কিন্তু চুৰ কৰিবলৈ আহিছোঁ। হালধি চুৰ কৰিব নাপায়, পৰিয়ালৰ হয়, ঘৰৰ হয় আৰু। তাৰপিছত এয়া মানে এয়া হালধি বিচাৰিলোঁ, ইমান ধুনীয়া সঁচ চাওকচোন গাইছ। আৰু মুখত লগাবলৈও হ'ব, আৰু ভৰি এটা মুচুকা খালে সেইকাৰণে মই থিয় হ'ব পৰা নাই। তাৰপিছত এয়া মানে হালধিটোৰ বিষটো টানে বুলি কয় যে মানুহে, এয়া বোলো সেই কাটি কুটি নি মিক্সিতে মাৰি পিনে সেই ধতুৱা পাতৰ সৈতে হেঁকি কিনে বান্ধি ল'ম। তাৰপিছত এতিয়া বহুত ভাল বোলে এইটো মেডিচিন, নিজে কৰি লোৱা মেডিচিনটো আৰু বহুত ভাল কথা, হয় নহয় বাৰু? আপোনালোকৰ হালধি মাটি উঠালে নি বাৰু? আমাৰ ঘৰত ৰুমত এবাৰ হালধি লগোৱা নহ'ল, গতিকে ৰঙা সঁচ পাইছোঁ। এবাৰ ৰঙা সঁচটো লৈ যাম বুলি ভাবিছোঁ, কি হয়। এইটো কিন্তু ভিডিঅ'টো এডিট কৰি দিয়া দেৰি হ'ব। মই ভিডিঅ'টো বনাই থৈ দিছোঁ, মানে এডিট কৰা দেৰি হ'ব। আৰু ভৰি এখন যিহেতুকে বিষ হৈছে, মোৰ এই হালধি লগাই লগাই ভাল কৰিছোঁ। আৰু গাইছ এয়া চাওকচোন, এয়া এই বালি জেগা হালধিখিনি ধুনীয়া হয়, এইটো ৰংটো ৰঙা। এয়া চাওকচোন কি ধুনীয়া হালধি, এয়া ৰঙা হালধি। চাটনি কৰি খাবলৈও ভাল হ'ব আৰু মুখত লগাবলৈ ভাল হ'ব, স্কিনৰ কাৰণে ভাল বোলে। তাৰপিছত এইবোৰ হালধি এনেকৈ হৈছে, চাফা কৰা নাই। আৰু তাকে বোলো চাওঁ, এই মানুহ এঘৰত বাৰী এখনত মানে দেখিছোঁ বস্তু এটা দেই, আপোনালোকক দেখাম। আপোনালোকে এইটো বস্তু খায়নে নাখায় বাৰু? এইটো বন জালুক নেকি? এইখিনি আমি খাওঁ আকৌ, এই যে শুহনি বুলি কয়। এয়া বোলো লেৰেলাই পিনে ভাত কেইটামান সোমাই, বা ভাতেই নোসোমোৱা হৈছে পেটত। মানে মেডিচিনৰ গোন্ধ পালে ভাতেই নোসোমায় মোৰ পেটত, কি হৈছে জানো। তাৰপিছত আৰু এটা বস্তু মুনু বটল, আৰু এটা বস্তু মই দেখাই দিওঁ দেই, জুম কৰি দেখাম আপোনালোকক। এই মানুহ ঘৰত যে গাইছ চাওক, নাৰিকল গছ ইমানেই লগাইছে। এইখিনি গোটেইখিনি নাৰিকল গছ, এইখিনি নাৰিকল গছ দেখিছেনে? পাৰ হৈ নাযাওঁ, জেওৰা দি থোৱা আছে যে, এইবিলাক নাৰিকল গছ। পূৰা নাৰিকল গছখিনি চব এনেকৈ আছে নহয়। বাৰীখন মানে এইকণত নহয়, সেইকণলৈকে একদম ধুনীয়াকৈ কৰি থৈ দিছে, ভাল লাগিছে। নিজান পৰিৱেশ, ল'ৰা ছোৱালী পঢ়িবৰ কাৰণে বহুত ভাল লাগে। এইখিনিতে মই বিচনা এখন পাৰি যেন শুই থাকিম, এনেকুৱাই লাগিছে। আৰু এয়া দোলবনো পাইছোঁ এডাল দুডাল, তাকে বোলো নিজৰ পেটটো ভাতকেইটা জোখৰে অকণমান লেৰেলাই খাম বুলি লৈ লৈছোঁ। আপোনালোকৰ সেইফালে আছেনে? আৰু মোৰ মোবাইলটো যে বেয়া, ভিডিঅ'কেইটা হ'লেও দি আছোঁ। মানে মোৰ চখ বুলি নহয়, ভিডিঅ'টো দি থকা হৈছে মাজে মাজে। আজি 3-4 বছৰ হৈ গ'ল, একোৱেই নাজানো বুজিছেনে গাইছ। এই ভিডিঅ'কেইটা বনাওঁ আৰু মানে ক'ত কি কৰিব লাগে, এজন জনা মানুহে যদি মোক দেখুৱাই দিলে হয় গাইছ, তেতিয়া মই বহুতখিনি আগ্ৰহী।